নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পুৰীৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খতিয়ৰা আমি আলোচনা কৰি আছিলো আসাম এণ্ড ইটছ পিপলছ আৰু আসাম এণ্ড ইটছ পিপলছৰ আজি এটি খুব গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো য'ত আজি আমি অসমৰ সংবাদ মাধ্যম অৰ্থাৎ মিডিয়া অফ আসামৰ টপ জিকে এমচিকিউ সমূহ আলোচনা কৰিম আৰু যিবিলাক আপকামিং এক্সামছত অৰ্থাৎ টেটকাম ৰিক্ৰুটমেণ্ট এডিআই 2.0 আৰু আসাম পুলিচৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আৰু যিসকল বন্ধু বান্ধৱী পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলো আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক প্ৰথম প্ৰশ্নটো হৈছে অসমৰ পৰা প্ৰকাশ পোৱা প্ৰথম বাতৰি কাকত অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল আৰু অপশ্যনসমূহ দিয়া আছে এ অ.টি. কট্টাৰ অপশ্যন বিত দিয়া আছে ডক্টৰ নাথান ব্ৰাউন আৰু অপশ্যন চিত দিয়া আছে ৰাধা গোবিন্দ বৰুৱা আৰু অপশ্যন ডিত দিয়া আছে ওপৰৰ এজনো নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডক্টৰ নাথান ব্ৰাউন ডক্টৰ নাথান ব্ৰাউন আছিল অৰুণোদয়ৰ প্ৰথম সম্পাদক মনত ৰাখিব লাগিব আৰু ৰাধা গোবিন্দ বৰুৱা অপশ্যন চিত আছে তেওঁক লায়ন মেন অফ আছাম বুলি কোৱা হয় অৰ্থাৎ সিংহ মানৱ বুলি কোৱা হয় ঠিক আছে 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 2 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া ব্যক্তিয়ে প্ৰকাশ কৰা প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নামটো কি আছিল আৰু অসমত দিয়া আছে দ্য আছাম মিহিৰ অপশ্যন বিত দিয়া আছে দ্য দৈনিক অসম অপশ্যন চিত দিয়া আছে দ্য দৈনিক আছাম বিলাসিনী আৰু অপশ্যন ডিত দিয়া আছে দ্য আছাম বন্ধু আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দ্য আছাম বিলাসিনী অসমীয়া ব্যক্তিয়ে প্ৰকাশ কৰা প্ৰথম অসমীয়া বাতৰি কাকত এইখন 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 3 নম্বৰ প্ৰশ্নটো হৈছে কলকাতাৰ পৰা প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি আছিল আৰু অপশ্যনসমূহ দিয়া আছে এ জোনাকী অপশ্যন বিত দিয়া আছে বাঁহী অপশ্যন চিত দিয়া আছে উষা আৰু অপশ্যন ডিত দিয়া আছে বিজুলী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জোনাকী আৰু জোনাকী কাকতখন প্ৰকাশ পাইছিল 1889 চনত আৰু ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা তেওঁ ৰোমান্টিক কবিতাৰ ৰচনা কৰিছিল প্ৰথম অসমীয়া ৰোমান্টিক কবিতা আৰু সেইটো আছিল বন কুঁৱৰী তেওঁ প্ৰতিমা লিখিছিল আৰু সেইকাৰণে প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ বুলি লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল এইখিনি জানিব লাগিব আৰু ইয়াৰ লগতে তেওঁ বিন বৰাগী নামৰ এটি কবিতা পুথিও ৰচনা কৰিছিল খুব গুৰুত্বপূৰ্ণ 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি আছাম ট্ৰিবিউন গ্ৰুপে 1965 চনৰ 4 আগষ্টত প্ৰকাশ আৰম্ভ কৰা অসমীয়া দৈনিক বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদকজন কোন আছিল আৰু অপশ্যনসমূহ দিয়া আছে এ চন্দ্ৰপ্ৰকাশ শইকীয়া অপশ্যন বিত দিয়া আছে দেৱেন্দ্ৰনাথ শৰ্মা অপশ্যন চিত দিয়া আছে কীৰ্তিনাথ হাজৰিকা আৰু অপশ্যন ডিত দিয়া আছে ওপৰৰ এজনো নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কীৰ্তিনাথ হাজৰিকা অৰ্থাৎ আছাম ট্ৰিবিউন গ্ৰুপে 1965 চনৰ 4 আগষ্টত প্ৰকাশ কৰা অসমীয়া দৈনিক বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদকগৰাকী আছিল কীৰ্তিনাথ হাজৰিকা খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব লাগিব এইটো 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 5 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি আৰু অপশ্যনসমূহ দিয়া আছে এ অসম বন্তি অপশ্যন বিত দিয়া আছে অসমীয়া অপশ্যন চিত দিয়া আছে দৈনিক বাতৰি আৰু অপশ্যন ডিত দিয়া আছে দৈনিক অসম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দৈনিক বাতৰি প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নামো দৈনিক বাতৰি মনত ৰাখিবলৈ সহজ হ'ব নহয়নে এইখিনি মনত ৰাখিব লাগিব যে আমাৰ দৈনিক বাতৰি কাকতখন কিমান চনত প্ৰকাশিত হৈছিল আৰু ইয়াৰ সম্পাদকগৰাকী কোন আছিল আৰু তেতিয়া আমি চাম যে 1935 চনৰ 12 আগষ্টত প্ৰথম অসমীয়া দৈনিক বাতৰি প্ৰকাশিত হৈ পৰিছিল আৰু এই কাকতখনৰ সম্পাদক আছিল বাগ্মীবৰ নীলমণি ফুকন খুব গুৰুত্বপূৰ্ণ 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 6 নম্বৰ প্ৰশ্নটো হৈছে 1981 চনৰ পৰা প্ৰকাশ পোৱা প্ৰখ্যাত অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল আৰু অপশ্যনসমূহ দিয়া আছে এ ভৱেন্দ্ৰনাথ শইকীয়া অপশ্যন বিত দিয়া আছে ডক্টৰ নগেন শইকীয়া অপশ্যন চিত দিয়া আছে সূৰ্য হাজৰিকাৰ অপশ্যন ডিত দিয়া আছে ডক্টৰ হীৰেণ গোহাঁই আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আৰু ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই অসম উপত্যকাৰ বঁটা লাভ কৰা তেওঁ প্ৰথমজন অসমীয়া নহয়নে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ সৰ্বাধিক প্ৰচলিত অসমীয়া দৈনিক বাতৰি কাকতখনৰ সৰ্বাধিক প্ৰচলিত অসমীয়া দৈনিক বাতৰি কাকতখন হ'ল ডেছ বুলি সোধা হৈছে আৰু অপশ্যনসমূহ দিয়া আছে দ্য আছাম ট্ৰিবিউন অপশ্যন বিত দিয়া আছে আমাৰ অসম অপশ্যন চিত দিয়া আছে অসমীয়া প্ৰতিদিন আৰু অপশ্যন ডিত দিয়া আছে দৈনিক অসম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসমীয়া প্ৰতিদিন আৰু অসমীয়া প্ৰতিদিন এই কাকতখন সৰ্বাধিক প্ৰচলিত অসমীয়া দৈনিক বাতৰি ডেইলি নিউজ পেপাৰ 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ 8 নম্বৰ প্ৰশ্নটো হৈছে কাৰ্টুনৰ প্ৰচলন কৰা প্ৰথম অসমীয়া আলোচনীখন আছিল এ জোনাকী অপশ্যন বিত দিয়া আছে বাঁহী অপশ্যন চিত দিয়া আছে উষা আৰু অপশ্যন ডিত দিয়া আছে বিজুলী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বাঁহী ঠিক আছে বাঁহী আলোচনীখনত কাৰ্টুনৰ প্ৰচলন কৰা হৈছিল আৰু ই আছিল প্ৰথম অসমীয়া আলোচনী য'ত কাৰ্টুনৰ প্ৰচলন কৰা হৈছিল 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 9 নম্বৰ প্ৰশ্নটো হৈছে
আৰু বাঁহী আলোচনীখন কিমান চনত প্ৰকাশ পাইছিল আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আমি আশা ৰাখিলোঁ ঠিক আছে 9 নম্বৰ প্ৰশ্নটো ওলাই আহিছোঁ প্ৰথম অসমীয়া সংবাদপত্ৰ অৰুণোদয় প্ৰকাশ পোৱা বছৰটো হ'ল আৰু অসমত দিয়া আছে 1838 অপশ্যন বি দিয়া আছে 1846 অপশ্যন চি দিয়া আছে 1856 আৰু অপশ্যন ডি দিয়া আছে ওপৰৰ এটাও নহয় আৰু আমি জানো নহয়নে আৰু এইটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1846 চনত প্ৰথম অসমীয়া সংবাদপত্ৰ অৰুণোদয় প্ৰকাশ পাইছিল আৰু ইয়াৰ সম্পাদকগৰাকী আছিল নাথান ব্ৰাউন আৰু শিৱসাগৰ মিছনেৰী প্ৰেছৰ পৰা এই কাকতখন প্ৰকাশ পাইছিল 10 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ কেৱল অসমৰেই নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দ্য আছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক সম্পাদকগৰাকী কোন আছিল আৰু অসমত দিয়া আছে এ ৰাধা গোবিন্দ বৰুৱা অপশ্যন বি দিয়া আছে লক্ষ্মীনাথ ফুকন অপশ্যন চি দিয়া আছে ৰাধানাথ চাং কাকতি আৰু অপশ্যন ডি দিয়া আছে ওপৰৰ এজনো নহয় বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লক্ষ্মীনাথ ফুকন এইখিনি আমি জানিব লাগিব আছাম ট্ৰিবিউনৰ বিষয়ে নহয়নে আহোঁ চাই লওঁ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত দ্য আছাম ট্ৰিবিউনেই হৈছে সৰ্বাধিক প্ৰচলিত আমাৰ দৈনিক ইংৰাজী বাতৰি কাকত এইটো হৈছে দৈনিক ইংৰাজী বাতৰি কাকত আমি গম পালোঁ আৰু অসমত প্ৰচলিত অসমীয়া দৈনিক বাতৰি কাকত সৰ্বাধিক প্ৰচলিত হ'ল প্ৰতিদিন অসমীয়া প্ৰতিদিন ইয়াৰ পিছত চাম 1939 চনৰ 4 আগষ্ট তাৰিখে ৰাধা গোবিন্দ বৰুৱাই বাতৰি কাকতখনৰ জন্ম দিয়ে অৰ্থাৎ এই আছাম ট্ৰিবিউনৰ জন্ম দিয়ে ৰাধা গোবিন্দ বৰুৱাই আৰু এই কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক গৰাকী আছিল লক্ষ্মীনাথ ফুকন আৰু এই কাকতখন ক'ৰ পৰা প্ৰকাশিত হৈছিল গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা ই প্ৰকাশিত হৈছে এখন দৈনিক ইংৰাজী বাতৰি কাকত অৰ্থাৎ ইয়াৰ প্ৰকাশ ডিব্ৰুগড় আৰু গুৱাহাটীৰ পৰা হয় তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু বান্ধৱীৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ইমান ধুনীয়াকৈ ইমান মনোযোগেৰে ভিডিঅ'টো চালে আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ থেংক ইউ ভালদৰে থাকক ভালদৰে প্ৰিপেৰেশ্যন কৰি যাওক থেংক ইউ ধন্যবাদ জয় আই অসম